সাহস আছে আজি সিফালৰ পৰা জয় অসম কিয় ক'ব পৰা নাই সিফালৰ পৰা ভাৰত মাতা কি জয় কিয় ক'ব পৰা নাই আজি তেওঁলোক যদি পাকিস্তানী এজেণ্ট হয় সিফালৰ পৰা জয় অসম কৈ দেখাওক সিফালৰ পৰা ভাৰত মাতা কি জয় কৈ দেখাওক আপোনালোকে কওক তেওঁলোকক আজি কংগ্ৰেছৰ দুৰাচাৰ আৰু যি ৰাষ্ট্ৰৰ বিপক্ষে তেওঁলোকৰ যি ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰক আমি প্ৰটেষ্ট কৰিছোঁ আমি অসম গণ পৰিষদৰ যুৱ পৰিষদ ছাত্ৰ পৰিষদ আৰু যুৱ মৰ্চা ভাৰতীয় জনতা পাৰ্টি আমি মিলি আমি প্ৰটেষ্ট কৰিছোঁ কি দেশ চলাব তেওঁলোকে নিজৰ মাজত কাজিয়া লাগে তেওঁলোকৰ পাকিস্তানী এজেণ্ট মিয়াৰ এজেণ্ট বাংলাদেশী এজেণ্ট ভাৰতখন ধ্বংস কৰিব খোজে ধ্বংস কৰিব খোজে আমি হ'ব নিদিওঁ আমি ধ্বংস হ'ব নিদিওঁ কংগ্ৰেছ দলে বিশ্ববাসীৰ আগত ভাৰতক লজ্জানত কৰিছে এই সাবমিটত যি কংগ্ৰেছ দলৰ ভূমিকা প্ৰতিটো মুহূৰ্তত ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে কংগ্ৰেছ দলে কাম কৰি আছে এয়াই যি গ্লোবেল সাবমিট তাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কংগ্ৰেছে আৰু যাৰ বাবে আজি সমগ্ৰ বিশ্বৰ আগত ভাৰত লজ্জিত ৰাহুল গান্ধী হওক গৌৰৱ গগৈ হওক প্ৰতিটো মুহূৰ্তত ভাৰত বিৰোধী কাম কৰি ভাৰতক বিশ্বৰ আগত লজ্জানত কৰিছে যি কংগ্ৰেছ দলে ভাৰতৰ সাৰ্বভৌমত্ব অখণ্ডতা ভৌগোলিক স্বাধীনতা বৈশিষ্ট্য প্ৰশ্ন উত্থাপন কৰে সেই কংগ্ৰেছ দল ভাৰতৰ শত্ৰু চেষ্টা কৰিছে এয়া আমাৰ ভৱিষ্যত গতিকে সেই ৰাহুল গান্ধী বেহনীয়া বাহিনীৰ যুৱ কংগ্ৰেছৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদ কৰিছোঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ এয়াই হ'ল আমাৰ দেশৰ ভৱিষ্যত যদি এয়াই সামিটত গৈ ভাৰতবৰ্ষক তেওঁলোকে অপমানিত কৰিছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক অপমানিত কৰিছে এয়া অতি লজ্জাজনক ঘটনা আৰু সেইকাৰণে আজি আমি কংগ্ৰেছৰ বিৰুদ্ধে আজি প্ৰতিবাদ কৰিছোঁ এয়াই সামিট ভাৰতবৰ্ষত হৈছে তাত কংগ্ৰেছৰ কেইজনমান দালাল গৈ পেলাই তেওঁলোকে প্ৰটেষ্ট কৰিছে আৰু মই ভাবোঁ যে সেইখন কোনো যদি ৰাজনৈতিক দলৰ মিটিং হ'লেও আমাৰ ক'ব লগা এখন আছে যিহেতু ৰাষ্ট্ৰ সন্মানৰ কথা জড়িত আছে ৰাষ্ট্ৰৰ সভ্যতাৰ কথা জড়িত আছে ৰাষ্ট্ৰৰ আজি আমাৰ ভাৰতবৰ্ষ যিধৰণে বিশ্বগুৰু প্ৰতিষ্ঠা হ'বলৈ গৈ আছে অৰ্থনৈতিকভাৱে ভাৰতবৰ্ষৰ লিডিং ল'বলৈ যাই আছে সেই সময়ত বিশ্বৰ আগত আমাক অপমান কৰাটো কংগ্ৰেছৰ অধিকাৰ নাই তেওঁলোকৰ 2004 চনৰ পৰা 14 চনলৈকে ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মই গমেই নাপালে ষ্টাৰ্টআপ কি বস্তু ইনোভেশ্যন কি বস্তু AI কি বস্তু আজি টেকনিকেল বা টেকন'লজিৰ দিশত ভাৰতবৰ্ষ আগবাঢ়িছে এটা সময়ত টেকন'লজিত ভাৰতবৰ্ষ পিছ পৰি আছিল আজি ভাৰতবৰ্ষই টেকন'লজিৰ দিশত গৈ পেলাই আজি লিড ল'বলৈ গৈ আছে তেনেস্থলত কংগ্ৰেছে উন্নয়ন সহ্য কৰিব পৰা নাই ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকে সহ্য কৰিব পৰা নাই আৰু সেইকাৰণে যোৱাকালি তেওঁলোকে যি বিশ্বৰ আগত প্ৰায় 100খন দেশ প্ৰায় 20খন তাতে 20খন দেশৰ ৰাষ্ট্ৰপ্ৰধান তাতে উপস্থিত আছিল তো তেওঁলোকৰ আগত আমাক অপমান কৰা তেওঁলোকৰ অধিকাৰ নাই দেশক অপমান কৰাৰ অধিকাৰ নাই ৰাহুল গান্ধী এটা অন্তঃৰাষ্ট্ৰীয় দালাল ৰাহুল গান্ধী এটা অন্তঃৰাষ্ট্ৰীয় দালাল এইকাৰণে জৰ্জ স্বৰাজৰ কথা মতে ডিপ ষ্টেটৰ কথা মতে কাম কৰা ভাৰতবৰ্ষৰ প্ৰশাসনিক ব্যৱস্থা ভাৰতবৰ্ষৰ ৰাজনৈতিক ব্যৱস্থা তেওঁলোকে বিশৃংখল সৃষ্টি কৰিবৰ কাৰণে সদায় প্ৰচেষ্টা চলাই আহিছে ৰাহুল গান্ধীয়ে যেতিয়াই বিশ্বৰ কোনোবা এখন মঞ্চত গৈছে ভাৰতবৰ্ষক অপমান কৰি থৈ আহিছে আৰু সেইকাৰণে আমি যুৱ মৰ্চাই তেওঁক এটা আখ্যা দিছোঁ যে ৰাহুল গান্ধী অন্তঃৰাষ্ট্ৰীয় এটা ৰাজনৈতিক দালাল আৰু তেনেকুৱা দালালৰ পাৰ্টীয়ে যোৱাকালি আমাৰ ৰাষ্ট্ৰক অপমান কৰাটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ ভাৰতীয় জনতা যুৱ মৰ্চা আৰু অসম যুৱ পৰিষদৰ উদ্যোগত আজি আমি ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজীৱ ভৱনৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ এই কাৰণেই যে গ্লোবেল সাবমিটত AI সাবমিটত বিশ্ববাসীৰ সন্মুখত যি ভাৰতবৰ্ষক লজ্জান্বিত কৰিলে তাৰ কাৰণে কংগ্ৰেছক আমি ধিক্কাৰ জনাইছোঁ ৰাহুল গান্ধীক ধিক্কাৰ জনাইছোঁ কংগ্ৰেছ দলৰ যি মানসিকতা তেওঁলোকৰ মানসিকতাক ধিক্কাৰ জনাইছোঁ যে তেওঁলোকে কেতিয়াও ভাৰতবৰ্ষৰ উন্নয়ন হোৱাটো নিবিচাৰে কংগ্ৰেছ দলে কেতিয়াও অসমৰ উন্নয়ন হোৱাটো নিবিচাৰে তেওঁলোকে কেৱল ভাৰতৰ উন্নয়নৰ বিৰুদ্ধে তেওঁলোকে কাম কৰি অহা থকা দেখা পাইছোঁ তেওঁলোকৰ যি মিয়াপ্ৰীতি যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যি খিলঞ্জীয়াৰ কাৰণে কাম কৰি আছে তাৰ বিপক্ষে কংগ্ৰেছ দলে আৰু যি কংগ্ৰেছ দলৰ সভাপতি অসম প্ৰদেশৰ তেওঁলোকৰ যি সভাপতি গৌৰৱ গগৈয়ে তেওঁৱে বুজাই দিছে যে তেওঁ যোৱা কেইবা বছৰ ধৰি তেওঁ পাকিস্তানত গৈছে পাকিস্তানত গৈ তেওঁ কি কৰিছে সেইটো আমাৰ প্ৰশ্ন আহি পৰিছে